ঐ কনপিউটাৰ কথাটো তই শুনিছ নে নাই শুনা? তাৰ মাইকীজনী বোলে বেলেগ এটালৈ পলাই গুচি গ'ল বোলে। তাকে হেও কথাটো শুনি বেয়া লাগিছে। ৰচোন সেইটো কেনেকৈ খান্দি আছে চা। বলচোন বল এপাক সোমাই যাওঁ। বলচোন বল। বল বল। কনপিটো তই অকল কান্দিয়ে থাকিবি নেকি? তহঁতি বহ। তোৰ কথাটো শুনিলোঁ বাৰু। তোৰ কথাটো শুনি হাঁহিম নে কান্দিম লাগিছে? কচোন ক কি হ'লনো ঘটনাটো? শুনিবি অচলা শুনিবি হা, ভালকৈ শুনিবি দেই। 2 বছৰ আগৰ কথা, যেতিয়া মোৰ পিতাই ঢুকাইছিলে, গাঁৱৰ মানুহবিলাক চব আহিছিলে, পৰিয়ালবিলাকো চব আহিছিলে। আমিও আহিছিলোঁ নহয়। ৰচোন তাক ক'বলৈ দে। গাঁৱৰ মানুহবিলাকে কৈছিলে, দুখ নকৰিবি কণপিটো, তোৰ বাপেহে ঢুকাইছে, আমিবিলাক আছোঁ নহয়, তোৰ লগত সদায় থাকিম। এইটো ভাল কথাই কৈছে। পাছৰখিনি শুন। ক। তাৰ কেইদিনমানৰ পিছত মোৰ মাও ঢুকাই থাকিলে। তেতিয়াও মোৰ মা লগৰখিনিয়ে কৈছিলে, দুখ নকৰিবি ল'ৰা, তোৰ মাহে ঢুকাইছে, আমিবিলাক আছোঁ নহয়, তোৰ লগত খাওঁতে শুওঁতে দিনে ৰাতিয়ে সদায় থাকিমি। তাতেনো দুখ কৰিবলগীয়া কি কথা আছেনো? আচল কথাটো শুন এতিয়া। কালি ৰাতি মাইকীজনীও পলাই গুচি গ'লো। কি কৈছ কথা নকবি। ইমান ডাঙৰ মানুহে কান্দিলে মানুহে কি বুলি ক'ব? দুখ লাগিছে। যি হ'ল আৰু এতিয়া কি কৰিম বুলি ভাবিছ? এতিয়ালৈকে কোনো এজনী আহি পেলাই কোৱাই নাই, মাইকীহে পলাই গৈছে, তোৰ মাইকীৰ লগত মাইকীবিলাক আমি আছোঁ নহয়, তোৰ লগত দিনে ৰাতে থাকিম বুলি কোনো এজনী কোৱাই নাই।